অ আজি আমাৰ যোৰহাট লায়ন্স আই হস্পিটেল যিটো আমাৰ যোৰহাট লায়ন্স ক্লাব অফ যোৰহাটৰ এটা প্ৰজেক্ট হয়। আজি আমাৰ টোটেল 50,000 বিনামূলীয়া কেটাৰেক্ট অপাৰেশ্যন আজি আমি সম্পন্ন কৰিলোঁ। আমি এতিয়ালৈকে আমাৰ হস্পিটেলটো আৰম্ভ হোৱাৰ পৰা অলমষ্ট 84,000 অপাৰেশ্যন হ'ল, তাৰে 50,000 বিনামূলীয়া। আৰু এই যিটো বিনামূলীয়া অপাৰেশ্যন হয়, এইটো আমাৰ হস্পিটেলৰ আমাৰ নিজৰ পইচা, ৰাইজৰ বহুত ৰাইজে দান দিয়ে, বহুত মানে পইচা দিয়ে আৰু বহুত বেলেগ ধৰণে আমাৰ ফাণ্ড ৰেইজিং কিছুমান হয়, সেইবোৰ যোগেদি আমি 50,000 আজি আমি সম্পন্ন কৰিলোঁ। আৰু সেইবাবে আজি আমি সেইটো চেলিব্ৰেট কৰিবলৈ আজি এটা সৰু এটা অনুষ্ঠান কৰিলোঁ। আৰু যোৰহাটৰ মাননীয় আমাৰ MLA শ্ৰী হিতেন গোস্বামীদেৱ তেখেত আজি মুখ্য অতিথি হিচাপে আহিলে আৰু সুন্দৰকৈ আমাৰ মিটিংটো হৈ গ'ল। সিমানখিনি ষ্টেট ওৱান অফ দ্য বেষ্ট হস্পিটেল আপাৰ আছাম। আৰু এনেকুৱা এটা এইটো যোৰহাট বুলি নহয়, আপাৰ আছামৰ সকলো মানুহ ইয়াত আহি পিনে আমি ইয়াত বিনামূলীয়া, আমি কেতিয়াও আপুনি যদি যোন মানে নহওক কিয়, আমি কেতিয়াও পইচাৰ কথা নকওঁ যে তেওঁক মই পইচা দিব নোৱাৰোঁ, ইট ইজ ফ্ৰী। আমি কেতিয়াও নুসুধোঁ আপোনাৰ ইনকাম কি বা আমাক সেইটো কৰিবলৈ আমি নাযাওঁ। আৰু কোনোবাই যদি কয় মই পেইড কৰিম, আমি পেইড হিচাপত কৰোঁ। আমি এইটো নহয় যে আমি মানুহ চাই ফ্ৰী কৰোঁ, মানুহ চাই পেইড কৰোঁ। আমি বিনামূলীয়া কৰিব থাকোঁ। ইয়াত পেইডো আছে, যদি কোনোবাই পেইড কৰিব যে আমি পেইড হিচাপত কৰোঁ। আৰু আমাৰ বৰ ডেডিকেটেড টিম অফ ডক্টৰ লেড বাই ডক্টৰ পুলকেশ ভাগৱতী। তেওঁ বৰ ফেণ্টাষ্টিক ডক্টৰ, নাম শুনিছে আপোনালোকে। আৰু তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন, সেইটো নোহোৱাহেঁতেন আজি আমি এইটো ষ্টেজ নাপাওঁ। আৰু আমাৰ যিখন ট্ৰাষ্ট আছে, যিটো চলাই হেডেড বাই লায়ন NC গান্ধী, তেওঁ আমাৰ চেয়াৰমেন হয় আমাৰ এই ট্ৰাষ্টটোৰ। তেওঁৰ মেনেজমেণ্টৰ আণ্ডাৰত আৰু ডক্টৰ পুলকেশ ভাগৱতী আৰু আমাৰ টিম অফ ডক্টৰ্ছ আৰু আমাৰ গোটেই ষ্টাফটো যিটো হস্পিটেলৰ, তেওঁলোকৰ কাৰণে আজি আমি এইটো পাবলৈ সক্ষম হৈছোঁ বুলি আমি ভাবোঁ। আৰু আপোনালোক অহাৰ কাৰণে ধন্যবাদ।